কি খবৰ আপোনালোকৰ আশা কৰোঁ নিশ্চয় ভালে আছে। আজি বস্তু এটা খাম বুলি ভাবিছিলোঁ, কিন্তু ফ্ৰিজত চালোঁ যে বস্তুটো নাই, মানে পনীৰ খাম বুলি ভাবিছিলোঁ, পনীৰ নাই। তো ভাবিলোঁ পনীৰৰ মানে মিলামিলি কোৱা আৰু এটা বস্তু বনাম যিটো খালে পনীৰৰ দৰেই লাগে। তো বলক পনীৰ নোহোৱাকৈ কেনেকৈ পনীৰৰ আঞ্জা খাব পাৰি। ফাৰ্ষ্ট লৈছোঁ দুটা কণী, যিহেতু ময়ো প্ৰথমবাৰৰ কাৰণে বনাইছোঁ, কি বা হয় সেইটো ময়ো নাজানিম, সেইকাৰণে দুটাই লৈছোঁ। ফাৰ্ষ্টতে এইখিনি ট্ৰাই কৰি লওঁ, যদি ভাল হয় পিছত আকৌ নেক্সট বনাম আৰু। তো তাৰ কাৰণে এই দুয়োটা কণীত অলপ নিমখ দি ভালকৈ মানে ঘুটি লৈছোঁ, যাতে ইয়াতে একোৱে মানে নাথাকে আৰু। এইখিনি কৰি লৈ এতিয়া মই এখন প্লেট ল'ম আৰু এই প্লেটখনত মানে ঢালি ল'ম। আৰু যদি বেছি হয় তেতিয়াহ'লে ডাঙৰ কাঁহী এখনত ল'ব, আৰু মোৰ কম যিহেতু দুটাই কণী, সেইকাৰণে মই এইখনত লৈছোঁ। এতিয়া এইখনত লৈ ভালকৈ মানে মিলাই দিম, আৰু এইখিনি মিলাই দি ফাৰ্ষ্টতে যদি ৰাইচ কুকাৰ আছে তেতিয়াহ'লে ৰাইচ কুকাৰত পানী গৰম হ'ব দি ওপৰত চালনীখন দি এতিয়া ইয়াতে প্লেটখন দিব পাৰে। যদি ৰাইচ কুকাৰ নাই তেতিয়াহ'লে এটা কাম কৰিব, কেৰাহীত পানী বহাই দি এখন চালনীৰ দৰে দি তাৰে ওপৰত এনেকুৱাকৈ বইল হ'ব দিব। মোৰ অলপ বইল হওঁতে বেছিয়ে হ'ল, অলপ কম হ'লে মানে পাৰফেক্ট পনীৰ টাইপৰ হৈ যায়। তো ইয়াৰ প্ৰচেছটো কেনেকুৱাকৈ বনাওঁ আগতে এইখিনি কৰি লওঁ, আৰু কেৰাহীত তেল দি লৈছোঁ আপোনালোকে। বিলাহী আৰু পিঁয়াজখিনি একেলগে অলপ সিজিব দিছোঁ। তাৰপিছত দিছোঁ আদা নহৰু পেষ্ট, নিমখ আৰু গোটেইখিনি মছলা, এইখিনি দি আকৌ মই ভালকৈ ভাজি ল'ম। আপোনালোকে যেনেকুৱা ধৰণৰ মছলা খায় তেনেকুৱা ধৰণে দিব পাৰে, কিছুমানে কম খায় কিছুমানে বেছি খায়, তো তেনেকুৱা ইচ্ছাত দিব পাৰে। আৰু এতিয়া ইয়াৰ ওপৰত দিম দালি, আৰু এই দালিখিনিত গোটেইখিনি মিক্স আছে, মচুৰ, মুগ, ৰহৰ দালি এনেকুৱাকৈ মিক্স আছে, আৰু হালধি দিয়া নাছিলোঁ সেইকাৰণে তাৰ ওপৰত একেলগে হালধিখিনিও দি ল'লোঁ। আৰু যদি মানে আলু কোনোবাই নাখায় তেতিয়াহ'লে স্কিপ কৰিব পাৰে, যিকোনো ভেজিটেবল ইয়াৰ ওপৰত দিব পাৰে। যিহেতু মই দালি আৰু আলুৰে বনাম, কাৰণ আমাৰ বাচ্চাকেইটাই আলু আৰু দালিত বাহিৰে বেলেগ একো চব্জিয়ে নাখায়, সেইকাৰণে এই দিছোঁ। নহ'লে বাকী যি চব্জি থাকে তেনেকুৱাকৈ দিলেও কালাৰফুল হয়, বেছি ভাল লাগে। তো এই পনীৰখিনি ভালকৈ কাটি ছাইডত আনি লৈছোঁ, আৰু আলু আৰু দালিখিনি ভালকৈ সিজিছে। এতিয়া ইয়াতে আমি এইখিনি দি দিম। কণীখিনি পেলাই দিয়াৰ পিছত এবাৰ উতলাব দিম, আৰু তাৰপিছত দিছোঁ কচুৰি মেথি। এই কচুৰি মেথিখিনি দিলে ইমান ধুনীয়া গোন্ধ এটা আৰু সোৱাদ আহে, কি ক'ম আৰু। তাৰপিছত দিছোঁ অলপ গৰম মছলা, আৰু দিছোঁ ধনিয়া পাত অলপ। এইখিনি দি গোটেইখিনি ভালকৈ এটা উতলাব দিম, আৰু বেছি টাইম সিজাব নালাগে কণীখিনি দি, নহ'লে গোটেই ভাঙি যাব। তাৰপিছত আমাৰ এয়া আঞ্জা কমপ্লিট। তো কেনেকুৱাকৈ পনীৰ নোহোৱাকৈ পনীৰৰ আঞ্জা বনাব পাৰি সেয়া এবাৰ ট্ৰাই কৰিলে, আৰু ইমান ধুনীয়া সোৱাদ লাগিছে। আলহী আহিলেও এনেকুৱাকৈ বনাই দিব পাৰি, আৰু কেতিয়াবা চব্জি নহ'লেও এনেকুৱাকৈ বনাই খাব পাৰি, ইমান টেষ্টি লাগে। তো আপোনালোকেও ট্ৰাই কৰিব এনেকৈ বনাবৰ কাৰণে। গৰমত পূৰা ঘামি জামি অৱস্থা শেষ। তো ভিডিঅ'টো চাই কেনেকুৱা লাগিল কমেণ্টত জনাব, আৰু আপোনালোকেও এই ৰেচিপিটো ট্ৰাই কৰিব। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব, লগতে শ্বেয়াৰ কৰিব। বাই।